নমস্কাৰ দৰ্শকসকল, এই মুহূৰ্তত আপোনালোকক এটা তথ্য জনাবলৈ চেষ্টা কৰিছোঁ। বৰ্তমান সমগ্ৰ বিশ্ব এতিয়া বোমা বাৰুদৰ ওপৰত বহি আছে। কাৰণ কিয় বিশ্বৰ প্ৰতিখন ৰাষ্ট্ৰই প্ৰতিখন দেশে নিজকে শক্তিশালী কৰাৰ বাবে উঠি পৰি লাগিছে। আৰু শক্তিশালী কেনেকৈ হয়, সামৰিক শক্তি যাৰ বৃদ্ধি বেছি আছে তেওঁ শক্তিশালী হয়। ইতিমধ্যে আপোনালোকে জানে যে ইৰাণ আমেৰিকাৰ যি ভয়াৱহ যুদ্ধ, আৰু এই যুদ্ধৰ মাজতে বিভিন্ন ৰাষ্ট্ৰই এতিয়া পাৰমাণৱিক পৰীক্ষণ চলোৱাৰ বাবে প্ৰস্তুতি চলাই আছে। পাৰমাণৱিক বোমা যদি পৃথিৱীত বিধ্বংসী ৰূপ লয়, যদি যুদ্ধ হয়, তেন্তে কিন্তু এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব সমগ্ৰ মানৱ জাতিৰ কাৰণে। আমি যদি পৃথিৱীৰ সেই ভৌগোলিক পৰিসীমাৰ বিষয়ে প্ৰথমতে কথা পাতিব লাগিব। আৰু আমেৰিকাৰ যি নীতি, সেই নীতিয়ে ইৰাণত পাৰমাণৱিক বোমা নিক্ষেপ কৰিব নেকি তাক লৈ বৃহৎ প্ৰশ্ন এটা উত্থাপন হৈ আছে। কিন্তু এই মুহূৰ্তত ৰাছিয়াৰ ডেড হেণ্ড, আপোনালোকে বিজিখনত দেখিছে ৰাছিয়াৰ ডেড হেণ্ড কি এই ছিষ্টেম, এয়া হৈছে মিছাইল ৱাৰহেড লঞ্চিং ছিষ্টেম। আৰু এই ৰাছিয়াৰ ডেড হেণ্ডে কিন্তু সমগ্ৰ বিশ্বৰ মানৱ জাতিক নিষেধ কৰি দিব পাৰে। কেৱল মানৱ জাতিয়ে নহয়, সমগ্ৰ পৃথিৱীখনতে কেইটামান মিনিটৰ ভিতৰত এটা ছুইচ প্ৰেছ কৰাৰ লগে লগে সমগ্ৰ পৃথিৱী ধ্বংস কৰি দিব পাৰে। এয়া হয় ৰাছিয়াৰ নিউক্লিয়াৰ মিছাইল ক্ষমতা। এই ক্ষেত্ৰত চৰ্চা চলিছে বৰ্তমান সাম্প্ৰতিক পৰিস্থিতি। 8 বিলিয়ন জনসংখ্যাক যদি পাৰমাণৱিক বোমাৰ মাজত সোমাই দিয়া যায় বা ভৱিষ্যতে যদি পাৰমাণৱিক যুদ্ধ হয়, তেন্তে 8 বিলিয়ন লোকৰ মৃত্যু হ'বৰ কাৰণে কিমান সময় লাগিব তাক লৈ কিনে এটা প্ৰশ্ন উত্থাপন হয় আৰু চৰ্চা চলিছে। কাৰণ যুদ্ধ চলি আছে বিগত 4-5 বছৰতে। আপোনালোকে সকলোৱে জানে যে যুদ্ধৰ পৰিস্থিতিৰ মাজতে বিভিন্ন ধৰণৰ পাৰমাণৱিক আক্ৰমণৰ ভাবুকি দি থকা হৈছে। এই 8 বিলিয়ন জনসংখ্যাই বিগত 4-5 বছৰৰ পৰাই এটা আশংকা প্ৰকট কৰি আহিছে। প্ৰতিখন দেশে নিজকে শক্তিশালী কৰাৰ বাবে দিনে নিশাই নিজৰ নীতি অৱলম্বন কৰি আহিছে। এই ক্ষেত্ৰত নিউক্লিয়াৰ মিছাইল লঞ্চিং ছিষ্টেম যি ৰাছিয়াৰ ডেড হেণ্ড, এই ডেড হেণ্ডৰ বিষয়ে আপোনালোকক ক'বলৈ এই মুহূৰ্তত ওলাইছোঁ। প্ৰথমতে তথ্য এটা দি লৈছোঁ। বিশ্বত ৰাষ্ট্ৰসংঘৰ সদস্যৰ ভিতৰত 193খন দেশ আছে, অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ সদস্য 40 দেশ আছে, 193খন, আৰু অন্য 12খন ৰাষ্ট্ৰ আছে। সেই 12খন ৰাষ্ট্ৰ ৰাষ্ট্ৰসংঘৰ সদস্য নহয়। আৰু সেই 12খন ৰাষ্ট্ৰ যদি আমি যোগ দিওঁ তেতিয়াহ'লে বিশ্বত 205খন দেশ আছে। আৰু সৰ্বমুঠ এই বিশ্বৰ 205খন দেশত 8 বিলিয়ন লোকে বসবাস কৰে। আমি সকলোৱে জানো যে সমগ্ৰ পৃথিৱীখনৰ মুঠ মাটি কালি 51 কোটি বৰ্গ কিলোমিটাৰ, আৰু ইয়াৰ মাজত 71% পানী আৰু 29% মাটি। 15 কোটি বৰ্গ কিলোমিটাৰ অংশত 8 বিলিয়ন মানুহে বাস কৰে। এয়া হৈছে ভৌগোলিক পৃথিৱীখনৰ হিচাপ নিকাচ। এতিয়া আহিছোঁ মূল কথালৈ। যদি বিশ্বত পাৰমাণৱিক যুদ্ধ আৰম্ভ হৈ যায়, তেন্তে 8 বিলিয়ন মানুহৰ মাজত কি এক ত্ৰাসৰ সৃষ্টি হ'ব পাৰে। সমগ্ৰ বিশ্বৰ যি বাতাবৰণ, জলবায়ুৰ পৰা আৰম্ভ কৰি কি পৰিৱেশৰ সূচনা হ'ব পাৰে, কি ভয়ংকৰ বিধ্বংসী ৰূপ ল'ব পাৰে, সেয়া আপোনালোকক জনাবলৈ এই মুহূৰ্তত আৰম্ভ কৰিছোঁ। নিউক্লিয়াৰ বোমা নিৰ্মাণ কৰা প্ৰতিযোগিতাখন কোনে প্ৰথমতে আৰম্ভ কৰিছিল সেয়া সকলোৱে জানে যে তাৰ আঁৰত আছে আমেৰিকা। 1945 চনতে আমেৰিকাই প্ৰথম নিউক্লিয়াৰ বোমা প্ৰস্তুত কৰি প্ৰথম পৰীক্ষণ কৰিছিল। আৰু সেই পৰীক্ষণ কাৰ ওপৰত কৰিছিল? জাপানৰ হিৰোশ্বিমা আৰু নাগাচাকি। 3টা দিনৰ ভিতৰত 2টাকৈ নিউক্লিয়াৰ মিছাইল আক্ৰমণ কৰিছিল জাপানৰ 2খনকৈ চহৰত। আৰু সেই নিউক্লিয়াৰ মিছাইল দুটাৰ নাম হৈছিল লিটল বয় আৰু ফেট মেন। সকলোৱে জানে সেই নিউক্লিয়াৰ বোমাই যিটো বিধ্বংস আনিলে 2খন চহৰত, আজি 80টা বছৰ পিছতো হিৰোশ্বিমা আৰু নাগাচাকিত ৰেডিয়েশ্যন বিয়পি আছে। আৰু আজিও তাত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈ আছে। আমেৰিকাৰ এই পাৰমাণৱিক আক্ৰমণে সমগ্ৰ বিশ্বত ত্ৰাসৰ সৃষ্টি কৰিছিল, এয়া সকলোৱে জানে। তাৰ পৰাই প্ৰতিখন দেশে পাৰমাণৱিক বোমা কেনেকৈনো প্ৰস্তুত কৰিব পাৰি, তাৰ বাবে কি টেকন'লজিৰ প্ৰয়োজন হ'ব, তাৰ বাবে যুঁজা চলাবলৈ আৰম্ভ কৰিছিল, তাৰ বাবে ৰিচাৰ্চ কৰিবলৈ আৰম্ভ কৰিছিল। তাৰ পাছত 1945 চন এনেকুৱা এটা চন দৰ্শকসকল, সেই 45 চনটো আছিল যিটো চনত প্ৰথমবাৰ নিউক্লিয়াৰ বোমাৰ জন্ম হৈছিল। আৰু সেই নিউক্লিয়াৰ বোমাৰ জন্ম কোনে দিছিল? আমেৰিকাই। তাৰ পাছত পৰৱৰ্তী সময়ত বিশ্বৰ 10খন ৰাষ্ট্ৰ আছে এতিয়া নিউক্লিয়াৰ ক্ষমতা পৰীক্ষণ কৰা। তাৰে ভিতৰত এতিয়া 9খন ৰাষ্ট্ৰহে বৰ্তমান নিউক্লিয়াৰ সম্পন্ন দেশ, পাৰমাণৱিক বোমা সম্পন্ন দেশ। 10খনৰ ভিতৰত 9খন কেনেকৈ হ'ল, এখন কোন বাদ পৰিল সেয়া আপোনালোকক জনাম। কিন্তু এই মুহূৰ্তত 10খন ৰাষ্ট্ৰ আছে পাৰমাণৱিক বোমা সম্পন্ন দেশ। পৰৱৰ্তী সময়ত যেতিয়া আমেৰিকাই পাৰমাণৱিক পৰীক্ষণ কৰিলে, তাৰ পাছত 1949 চনত ছোভিয়েট ইউনিয়নে কৰিলে। ছোভিয়েট ইউনিয়নৰ পাছত 1952 চনত ব্ৰিটেইনে কৰিলে, 3খন ৰাষ্ট্ৰ হ'ল। 4ৰ্থখন ৰাষ্ট্ৰ হৈছে ফ্ৰান্স, 1960 চনত তেওঁলোকে পৰীক্ষণ কৰিলে। তাৰ পাছৰ সিখন ৰাষ্ট্ৰ হৈছে চীন, 1964 চনত তেওঁলোকে পৰীক্ষণ কৰিলে।
তাৰ পাছত পৰৱৰ্তী ৰাষ্ট্ৰখন হৈছে ইজৰাইল 1967 চন 1974 চনত ভাৰতৰ স্মাইলিং বুদ্ধা সকলোৱে জানে স্মাইলিং বুদ্ধা নামেৰে যি অভিযান অপাৰেশ্যন চলিছিল তাত পাৰমাণৱিক পৰীক্ষণ কৰিছিল ভাৰতে তাৰ পাছত এতিয়া পাকিস্তানলৈ আহিল পাকিস্তানেও তেতিয়া ভাৰতৰ লগত ফেৰ মাৰিবৰ কাৰণে পাৰমাণৱিক পৰীক্ষাৰ বাবে চেষ্টা চলাইছিল এয়া হৈছে 1977 চনৰ কথা আৰু দক্ষিণ আফ্ৰিকাই প্ৰস্তুত কৰিছিল যদিও পৰৱৰ্তী সময়ত দক্ষিণ আফ্ৰিকাৰ পাৰমাণৱিক বোমা পৰীক্ষণৰ পাছত যিটো ত্ৰাসৰ সৃষ্টি হৈছিল সমগ্ৰ বিশ্বত পাৰমাণৱিক বোমাই কি এক পৰিৱেশৰ সূচনা কৰিব পাৰে তাৰ বাবে দক্ষিণ আফ্ৰিকাই পৰীক্ষণ চলোৱাৰ পিছত দক্ষিণ আফ্ৰিকাই ভাবিলে যে এয়া ভাল কথা নহয় পাৰমাণৱিক বোমাই সমগ্ৰ মানৱ জাতিৰ বাবে বিধ্বংস আনিব পাৰে গতিকে আমি পাৰমাণৱিক যি প্ৰগ্ৰাম আছে যি ৰিচাৰ্চ চেণ্টাৰ আছে সকলো আমি বিকল কৰি দিম আৰু যাৰ বাবে আজিও দক্ষিণ আফ্ৰিকাই পাৰমাণৱিক বোমা পৰীক্ষণ কৰিও আজি তেওঁলোকে পাৰমাণৱিক বোমা সম্পন্ন দেশ নহয় কাৰণ তেওঁলোকে নিজেই সেই নীতিৰ বিৰোধিতা কৰি আছিল সেইবাবে 9খনকৈ দেশত বৰ্তমান পাৰমাণৱিক বোমা সম্পন্ন দেশ আৰু দ্বিতীয়তে দক্ষিণ আফ্ৰিকাই পাৰমাণৱিক বোমা পৰীক্ষণ কৰিছিল যদিও এতিয়া তেওঁলোক সেই পাৰমাণৱিক বোমা সম্পন্ন দেশৰ পৰা তেওঁলোকে নিজকে আঁতৰাই ৰাখিছিল তাৰ পাছত পাকিস্তানে কৰিলে 1998 চনত নিউক্লিয়াৰ পৰীক্ষণ কৰিলে আৰু পাকিস্তানৰ তেতিয়া প্ৰধানমন্ত্ৰী জুলফিকাৰ আলী ভুট্টোৰ এটা কথা আছে তেওঁ কৈছিলে জুলফিকাৰ আলী ভুট্টোৱে কৈছিলে যে ভাৰতৰ দৰে পাৰমাণৱিক ক্ষমতা সম্পন্ন দেশ হ'বলৈ আমি হাজাৰ বছৰলৈ ঘাঁহ খাই থাকিম কিন্তু তথাপিতো ভাৰতৰ সমানে সমানে যাবলৈ আমি পাৰমাণৱিক বোমাৰ নিৰ্মাণৰ কাম কৰিম বুলি কৈছিল আৰু সেই কথা এতিয়াও চৰ্চাত তাৰ পাছত অন্তিমখন দেশ হৈছে উত্তৰ কোৰিয়া 2006 চনত বহু বছৰৰ পাছত উত্তৰ কোৰিয়া পাৰমাণৱিক পৰীক্ষণ কৰিছিল উত্তৰ কোৰিয়া সেয়া হৈছে অন্তিমখন দেশ এতিয়া সৰ্বমুঠ 10খন দেশৰ ভিতৰত সৰ্বমুঠ 10খনকৈ দেশে পাৰমাণৱিক পৰীক্ষণ কৰিলে তাৰ ভিতৰত দক্ষিণ আফ্ৰিকা বাদ পৰিল এই কাৰণে যে দক্ষিণ আফ্ৰিকাই পাৰমাণৱিক বোমা যেতিয়া বিস্ফোৰণ ঘটে তেতিয়া কেনেকুৱা এক সমগ্ৰ মানৱ জাতিৰ বিৰুদ্ধে গৈ কেনেকুৱা এক পৰিৱেশৰ সৃষ্টি হয় কেনেকুৱা এক বাতাবৰণ সৃষ্টি হয় তাৰ প্ৰমাণ হিচাপে দক্ষিণ আফ্ৰিকাই দেখিছিলে তাৰ চকুৰ আগত দেখিছিলে গতিকে সেইকাৰণে দক্ষিণ আফ্ৰিকাই এই পাৰমাণৱিক বোমা ব্যৱহাৰ কৰাৰ পৰা সম্পূৰ্ণ বিৰত থাকিল আৰু তেওঁলোকে নিজেই নিজৰ দেশখনৰ পাৰমাণৱিক ৰিচাৰ্চ চেণ্টাৰসমূহ নিজেই বিকল কৰিবলৈ আৰম্ভ কৰিলে এতিয়া কথা হ'ল এতিয়া আপোনালোকক জনাওঁ যে সমগ্ৰ বিশ্বৰ 9খনকৈ ৰাষ্ট্ৰ আছে যিয়ে পাৰমাণৱিক ক্ষমতা সম্পন্ন ৰাষ্ট্ৰ আৰু এই ৰাষ্ট্ৰকেইখনত কিমান সৰ্বমুঠ কিমানটা পাৰমাণৱিক বোমা আছে সেয়াও জনাবলৈ চেষ্টা কৰিম যি শক্তিধৰ দেশ আমেৰিকা ৰাছিয়া চীন ভাৰত ফ্ৰান্স সাউথ কোৰিয়া ইজৰাইল নৰ্থ কোৰিয়া এইসমূহক ধৰি আমাৰ সমগ্ৰ বিশ্বত 12,041টা পাৰমাণৱিক বোমা আছে এটা তথ্যত প্ৰকাশ পাইছিল সেই তথ্য অনুসৰি আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ যে 12,041টা পাৰমাণৱিক বোমা আছে কিন্তু এই 12,041টা পাৰমাণৱিক বোমাৰ পিছত কোনখন দেশৰ লগত কিমানটা পাৰমাণৱিক বোমা আছে নিউক্লিয়াৰ মিছাইল আছে সেয়াও আপোনালোকে জনাটো অত্যন্ত জৰুৰী প্ৰথমতে আহিছোঁ 1 নম্বৰত আছে ৰাছিয়াৰ নিউক্লিয়াৰ বোম আছে 5,500টা ৰাছিয়াৰ নিজৰে 5,500টা নিউক্লিয়াৰ বোমা আছে 2 নম্বৰত আছে আমেৰিকাৰ হাতত আছে 5,044টা পৰমাণু বোমা তৃতীয় স্থানত আছে চীনৰ হাতত আছে 500টা চতুৰ্থ স্থানত আছে ফ্ৰান্সৰ হাতত আছে 290টা পঞ্চমত ব্ৰিটেইন 225টা 6 নম্বৰত ভাৰত 172টা 7 নম্বৰত পাকিস্তান 170টা আৰু 8 নম্বৰত ইজৰাইল 90টা অৰ্থাৎ ইজৰাইলৰ 90টা পৰমাণু বোমা আছে আৰু উত্তৰ কোৰিয়াৰ আছে 9 নম্বৰত উত্তৰ কোৰিয়া আছে 50টা পৃথিৱীত থকা বিলিয়ন মানুহক 8 বিলিয়ন মানুহক নিশেষ কৰিবলৈ মাত্ৰ 30ৰ পৰা 40 কিলোগ্ৰাম টন ওজনৰ পৰমাণু বোমা ব্যৱহাৰ কৰিব লাগিব যদি পৃথিৱীত যিমান জনসংখ্যা আছে সেই মানুহক শেষ কৰিবলৈ 30ৰ পৰা 40 কিলোগ্ৰাম টন ওজনৰ পৰমাণু বোমা ব্যৱহাৰ কৰিব লাগিব যাৰ বাবে পৰমাণু বোমাৰ সংখ্যা হ'ব যদি টনৰ হিচাপত যাওঁ 30ৰ পৰা 40 কিলোগ্ৰাম টন আৰু যদি সংখ্যাৰ হিচাপত যাওঁ তেতিয়াহ'লে 500টা পৰমাণু বোমা একেলগে যদি ৰিলিজ দিয়া হয় পৃথিৱীত তেন্তে সমগ্ৰ পৃথিৱীৰ মানৱ জাতি নিশেষ হ'ব কেৱল মাত্ৰ 15 লাখ বৰ্গ কিলোমিটাৰ এৰিয়াত থকা মানুহখিনিৰ বাবে অলপ মানৱ জাতিটোৰ কাৰণে আৰু যদি সমগ্ৰ পৃথিৱীখনকে ধ্বংস কৰিবলৈ হয় তেতিয়াহ'লে 1,28,000টা নিউক্লিয়াৰ বোমাৰ প্ৰয়োজন হ'ব 1,28,000 বৰ্তমান 12,041টা নিউক্লিয়াৰ বোমা আছে ইয়াৰ বাবে 1,28,000টা নিউক্লিয়াৰ বোমাৰ প্ৰয়োজন হ'ব এতিয়া আহিছোঁ যে ৰাছিয়াৰ যি ডেড হ্যান্ড অৰ্থাৎ মৃত হাত
এই ডেথ হেণ্ড ছিষ্টেমৰ বিষয়ে। যিখিনি টাইমত শীতল যুদ্ধ চলি আছিল, অৰ্থাৎ দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰে পৰাই 1945 চনৰ পিছৰ পৰা 1991 চনলৈকে শীতল যুদ্ধ চলি আছিল, সেয়া সকলোৱে জানে, কোল্ড ৱাৰ বুলি কয়। সেয়া পোনপটীয়া যুদ্ধ নাছিল, কোনো ধৰণৰ সামৰিক যুদ্ধ নাছিল। ৰাছিয়া আৰু আমেৰিকাৰ মাজত চলিছিল, সেয়া কোনো পোনপটীয়া সামৰিক যুদ্ধ নাছিল, সেয়া কোনোবা এখন দেশৰ হৈ বা ইনডাইৰেক্টলি যুদ্ধ চলিছিল, যাক আমি শীতল যুদ্ধ বুলি কওঁ। তেতিয়াৰ সময়ত ৰাছিয়া এটা কথা চিন্তা কৰিছে যে আমেৰিকাই এতিয়া পাৰমাণৱিক নিউক্লিয়াৰ মিছাইল ছিষ্টেম তেওঁলোকৰ আছে, নিউক্লিয়াৰ বোমা আছে, আৰু বিভিন্ন ৰাষ্ট্ৰই নিউক্লিয়াৰ বোমা সেইখিনি সময়ত শীতল যুদ্ধৰ সময়ত পৰীক্ষণ কৰিছিল, কাৰণ প্ৰতিযোগিতা চলিছিল। তেতিয়া ৰাছিয়াই এটা কথা ভাবিলে, যদি কিবা কাৰণত আমেৰিকা যুক্তৰাষ্ট্ৰই যদি আমাৰ ওপৰত পাৰমাণৱিক বোমাৰে আক্ৰমণ কৰে, তেন্তে আমাৰ প্ৰত্যুত্তৰ দিবলৈ আমি কি ব্যৱস্থা কৰিম। অৰ্থাৎ আপোনালোকক এই মুহূৰ্তত এটা তথ্য জনাবলৈ চেষ্টা কৰিম। এতিয়া যিটো ছুপাৰছনিক মিছাইল, হাইপাৰছনিক মিছাইল আছে, এয়া সেই মিছাইল এঠাইৰ পৰা আন ঠাইলৈ যাওঁতে পোহৰতকৈ 10ৰ পৰা 12 গুণ বেছি দ্ৰুত বেগত ছুপাৰছনিক মিছাইল যাব পাৰে। অৰ্থাৎ পোহৰৰ গতিতকৈ 10 গুণৰ পৰা 12 গুণ বেছিকৈ ছুপাৰছনিক মিছাইলৰ গতি বেছি। গতিকে এই ক্ষেত্ৰত ৰাছিয়া এটা কথা চিন্তা কৰিলে, কিবা কাৰণত যদি আমেৰিকাই ধৰি লওক 50টা পৰমাণু বোমা একেলগে ৰাছিয়াৰ মস্কোত নিক্ষেপ কৰিলে, যদি কিবা কাৰণত ৰাছিয়াত যদি এক অৰাজকতাৰ পৰিৱেশৰ সৃষ্টি হয়, ৰাছিয়াত যদি হাহাকাৰ সৃষ্টি হয়, তাৰ যদি মিলিটাৰী চিপবিলাক ধ্বংস হৈ যায়, মিলিটাৰী বেছ ধ্বংস হয়, মস্কোৰ যদি ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ মৃত্যু হয়, যদি সমগ্ৰ ৰাছিয়াৰ যদি জনসংখ্যাৰ মৃত্যু হয়, নাগৰিকৰ মৃত্যু হয়, তেন্তে কোনো যদি জীৱিত অৱস্থাত নাথাকে, তেন্তে ৰাছিয়াই তাৰ প্ৰত্যুত্তৰ কেনেকৈ দিব। চিন্তা কৰা হ'ল, যদি শব্দৰ গতিতকৈও অধিক গতিত যদি হাইপাৰছনিক মিছাইলে পাৰমাণৱিক বোমা কঢ়িয়াই লৈ যাব পাৰে, তেন্তে আমেৰিকাৰ পৰা ৰাছিয়ালৈকে বোমা নিক্ষেপ কৰোঁতে মাত্ৰ খুব বেছি 10ৰ পৰা 15 মিনিট সময় লাগিব। কিন্তু এই মুহূৰ্তত শীতল যুদ্ধৰ সময়ত যিহেতু নাটোৰ দেশসমূহ আছে, সেই নাটোৰ দেশসমূহতো ইতিমধ্যে আমেৰিকাই মিলিটাৰী বেছ স্থাপন কৰি ৰাখিছে। মিলিটাৰী বেছৰ পৰা যদি ৰাছিয়াৰ ঠিক নিচেই কাষৰ নাটোৰ দেশসমূহৰ পৰা যদি আমেৰিকাই পাৰমাণৱিক বোমা নিক্ষেপ কৰে ৰাছিয়াৰ ওপৰত, তেন্তে খুব বেছিতে 2 পৰা 3 মিনিটৰ ভিতৰত সমগ্ৰ ৰাছিয়া ধ্বংস কৰি দিব পাৰিব। গতিকে এই কথা চিন্তা কৰি ৰাছিয়াই এটা সিদ্ধান্ত গ্ৰহণ কৰিছিল যে আমি তাতকৈ অধিক ভয়াৱহ শক্তি, ভয়াৱহ অস্ত্ৰ আমি কি কৰিব পাৰোঁ বা কি ছিষ্টেমৰ মাজেৰে আমি আমেৰিকাক প্ৰত্যুত্তৰ দিব পাৰোঁ। যদিও কিবা কাৰণত সমগ্ৰ ৰাছিয়া ধ্বংস হৈ যায়, ৰাষ্ট্ৰপতিৰ পৰা আৰম্ভ কৰি সমগ্ৰ কণ্ট্ৰল ছিষ্টেম, কামাণ্ড ছিষ্টেম বন্ধ হৈ যায়, তেন্তে ডেড হেণ্ড এক্টিভ কৰি দিব ৰাছিয়াই। ডেড হেণ্ড হৈছে 5500টা মিছাইল এক্টিভ কৰি ৰাখিব, আৰু সমগ্ৰ বিশ্বত, সমগ্ৰ কোণত 1 ইঞ্চি ভূমি ৰাছিয়াই জুখি থৈ দিছে। সমগ্ৰ বিশ্বত 5500টা পৰমাণু বোমা, হাইপাৰছনিক মিছাইল হওক, ছুপাৰছনিক মিছাইল হওক, তাত ফিট কৰি থোৱা আছে। সমগ্ৰ বিশ্বত একেলগে ৰিলিজ কৰি দিব ৰাছিয়াই। আৰু ইয়াৰ বাবে কি কৰিব, ছেমি অট'মেটিক বুলি কয়, যিটো পেৰিমিটাৰ বুলি কয় ৰাছিয়ান ভাষাত, আৰু সেই ডেড হেণ্ডক পেৰিমিটাৰ বুলি কয়। পেৰিমিটাৰ অট'মেটিক এক্টিভ হ'ব, আৰু সেয়া হৈছে ৰাছিয়াৰ আণ্ডাৰগ্ৰাউণ্ডত আছে, মাটিৰ তলত সেই প্ৰজেক্ট, সেই ছিষ্টেম সাজু কৰি থোৱা আছে। যদি কিবা কাৰণত পৰমাণু বোমা আক্ৰমণ হয়, তেন্তে 2 পৰা 3 মিনিট সময়ৰ ভিতৰত তাৰ প্ৰত্যুত্তৰ দিয়াটো ৰাছিয়াৰ বাবে সম্ভৱপৰ নহ'ব, সেইবাবে অট'মেটিক কৰি থৈ দিয়া আছে। অৰ্থাৎ বাংকাৰৰ পৰা সেই পাৰমাণৱিক মিছাইল 5500টা মিছাইল একেলগে যেতিয়া সমগ্ৰ বিশ্বত ৰিলিজ হৈ যাব, এক্টিভ কৰি দিয়া হ'ব, ৱাৰহেড এক্টিভ কৰি দিয়া হ'ব, তেতিয়া সমগ্ৰ বিশ্বত ত্ৰাসৰ সৃষ্টি হ'ব, মুহূৰ্ততে সমগ্ৰ বিশ্বত ধ্বংস হৈ যাব। এয়া ৰাছিয়াৰ ডেড হেণ্ড ছিষ্টেম, যাৰ ওপৰত আমেৰিকাই এতিয়াও ভয় খাই আছে। আমেৰিকাই নিজেও কথা পাতি আছে, আমেৰিকাও চিন্তা চৰ্চা কৰি আছে যে ডেড হেণ্ড আমিও সেই মিছাইল লঞ্চিং ছিষ্টেম আমি প্ৰস্তুত কৰিম বুলি। গতিকে ৰাছিয়াক কোনেও বলে নোৱাৰে। আমেৰিকাই ৰাছিয়াৰ ওপৰত আক্ৰমণ কৰাৰ আগত 10 বাৰ ভাবিব লাগিব, আৰু ৰাছিয়াৰ ডেড হেণ্ড ছিষ্টেমে যদি এবাৰ এক্টিভ কৰে, আৰু সেই এক্টিভ কৰিবলৈ শেষত কামাণ্ড দিবৰ কাৰণে মাত্ৰ 3জন মানুহৰ প্ৰয়োজন হ'ব। সেই 3জন মানুহ আজিকোপতি বাংকাৰৰ তলতে থাকিব। কোনো ধৰণৰ ৰাছিয়ান মিলিটাৰী, অৰ্থাৎ ৰাছিয়াৰ সেনাৰ কোনো ধৰণৰ উচ্চপদস্থ বিষয়া নহয়, কোনো অফিচাৰ ৰেংকৰ নহয়, সৰু সৰু মানুহ থাকিব, 3জন মানুহ থাকিব। মাত্ৰ এটা কোড দিব লাগিব, যিটো কোডৰ ফলত কোডটো এক্টিভ কৰিলে অট'মেটিকলি সেই ডেড হেণ্ড ষ্টাৰ্ট হৈ যাব সমগ্ৰ বিশ্বত। গতিকে ৰাছিয়াৰ ওপৰত আক্ৰমণ কৰাৰ আগতে আমেৰিকাই 10 বাৰ ভাবিব লাগিব। এই মুহূৰ্তত ডেড হেণ্ডৰ বিষয়ে আপোনালোকক চমু আমাক দিবলৈ চেষ্টা কৰিলোঁ। পৰৱৰ্তী সময়ত আপোনালোকক পুনৰ নতুন খবৰ জনাবলৈ চেষ্টা কৰিম।